আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বই 5 জুন তাৰিখে পৰিৱেশ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। অসমতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আজি বিভিন্ন কাৰ্যসূচীৰে। গুৱাহাটীত বিভিন্ন সংগঠনে গছপুলি ৰোৱা, পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট কৰা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰে। এছিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজি, নেচাৰ্ছ বেকন, ৰাষ্ট্ৰীয় কংগ্ৰেছ ব্ৰিগেড আদিয়ে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। পৰিৱেশ দিৱস সম্পৰ্কে কংগ্ৰেছ ব্ৰিগেডৰ এগৰাকী কৰ্মকৰ্তাই কয়, আমাৰ পৃথিৱীখন সুন্দৰ কৰক আৰু মানুহৰ যি গছ কটাৰ প্ৰৱণতা, সেই প্ৰৱণতা যাতে লুপ্ত হয় তাৰে উদ্দেশ্যেৰে আমাৰ এই পদক্ষেপ। আৰু আমি ভাবোঁ প্ৰত্যেকজন মানুহেই প্ৰতিদিনে একোটাকৈ যদি গছপুলি ৰুৱে আমি আমাৰ পৃথিৱীখন ধ্বংসৰ মুখৰ পৰা বচাব পাৰিম। পৰিৱেশ দিৱস উপলক্ষে চেডাৰৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বৃহৎ নদীবান্ধ আৰু অসম শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।